মহোদয়, আমার হোজাই জেলার মনোনীত প্রার্থী জিলি মহোদয়নীর আমার হাজবেণ্ড লগতে মঞ্চত উপবিষ্ট মই মুৰব্বী ডাবলাং গাঁও পঞ্চায়তৰ মই মুৰব্বীসকল আৰু ভাই ভনীসকল, আজি আচলতে আজি উদ্বোধনী এটা উদ্বোধনৰ নিৰ্বাচন উদ্বোধনীৰ সভা বুলি আমি ক'ব লাগিব, যিহেতুকে এইটো নিৰ্বাচন প্ৰচাৰৰ বেলেগকৈ আমাৰ মিটিং কৰা হ'ব। তো সেইকাৰণে উদ্বোধন কৰাৰ বিষয়ে, কাৰণ আজি যে উদ্বোধন কৰিছে, উদ্বোধন কৰাৰ মূল উদ্দেশ্য হ'ল এই কাৰ্যালয় আমিতো যুদ্ধ ক্ষেত্ৰত আমি নামিম। তো যুদ্ধ ক্ষেত্ৰত যোৱাৰ আগত কি মেৰুদণ্ড এটা লাগিব। সেইকাৰণে আজি স্থায়ী এটা আমি নিৰ্বাচিত কৰি মেৰুদণ্ড বাছি লৈছোঁ। তো সেইটো কাৰণে আজি সভাখন আমি নিৰ্বাচন প্ৰচাৰ বুলি আমি গণ্য নকৰোঁ। আজি সভা অনলি আমাৰ স্থায়ী এটা যুদ্ধত নামিবৰ কাৰণে মেৰুদণ্ড এটা আমি মনোনীত কৰিছোঁ। এইখন হ'ল ডাবলঙৰ ঠাইটোৰ নাম ডাবলং। তো এতিয়া কথা হ'ল, আমি এই যে নিৰ্বাচনত আমি কৰিম ন্যায় আৰু অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ ল'বলৈ ওলাম। আমাৰ উদ্দেশ্য আমি সদায় কংগ্ৰেছৰ ন্যায় পক্ষত আমি থিয় আহিছোঁ আৰু ভৱিষ্যতেও আমি ন্যায় যুদ্ধত আমি নামিম। আমি অন্যায় কেতিয়াও আমি খত কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে সকলোৱে জানে, ছ'চিয়েল মিডিয়াৰ যোগেদি কোন চৰকাৰ, বৰ্তমানৰ চৰকাৰ আৰু ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যি কাৰ্যকলাপ, মই আৰু বেছি নকওঁ। আজি এই উদ্বোধনী সভাত এইটো বেলেগকৈ যেতিয়া নিৰ্বাচন প্ৰচাৰ আমাৰ হাইকমাণ্ড আহিব, তেতিয়াহে আপোনালোকক বিতংকৈ আপোনালোকক বুজাই দিব। আৰু প্ৰায়ভাগ মানুহে আমাৰ এই অঞ্চলত থকা সকলোৱে এইটো গম পায় যে চৰকাৰে কি চলি আছে, কি কৰি আছে। তো সেই বিৰুদ্ধে আমি যুঁজিম বুলি যেতিয়া ওলাইছোঁ, আমি সকলো একত্ৰিত হৈ এই যুঁজখন আমি যুঁজিব লাগিব। আৰু আমি সকলোৱে একবদ্ধ হৈ এই যুঁজত নামি আমাৰ মনোনীত প্ৰাৰ্থী জিলি ডাঙৰীয়ানীক আমি জয়যুক্ত কৰাই আমি হোজাই সমষ্টিৰ পৰা দিছপুৰত পঠাই আমি সকলোৱে যাতে আমাৰ মান সন্মানটো হোজাই সমষ্টিৰ আমি সকলো ভোটাৰসকলে মান সন্মানটো বাচিবৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব। জিলি বাইদেউৰ কথাটো আমি বিশেষ কাপি নকওঁ। আপোনালোকৰ এই অঞ্চলৰ কৰ্মকৰ্তা, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে জানে, তাই এজনী সাহসী মহিলা আৰু তেওঁ বহুত বছৰৰ পৰা এই যে আমালোকৰ সমাজক, আমাৰ হোজাই সমষ্টিত সেৱা কৰিবৰ কাৰণে তিনিবাৰ 5 বছৰ 15 বছৰৰ পৰা তেওঁ টিকেটত দাবীদাৰ হৈ আহিছিল, কিন্তু 15 বছৰ পোৱা নাই। এতিয়া এই যে গৌৰৱ অহাৰ পিছত প্ৰথমবাৰ তাই বহুত কষ্ট কৰি আৰু আমাৰ মহিলা প্ৰাৰ্থী এজনীক আমাক টিকেট প্ৰদান কৰিছে কংগ্ৰেছ ফালৰ পৰা। তো সেইকাৰণে তাইক আমি বিপুল ভোটেৰে জয়যুক্ত কৰাই আমি দিছপুৰত পঠাইবৰ কাৰণে আমি সকলোৱে সংকল্প লৈ এই অভিযানটো আৰম্ভ কৰিম। ইমানতে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ। ধন্যবাদ। এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ কংগ্ৰেছী দলৰ মনোনীত প্ৰাৰ্থী জিলি চৌধুৰী মহোদয়াৰ হাজবেণ্ড তথা নমিনী নিৰঞ্জন চৌধুৰী মহোদয়াক দুই এষাৰ কোৱাৰ কাৰণে আমি বিনম্ৰভাৱে আবেদন জনাইছোঁ। সক্ৰিয় বৰ্ধমান পঞ্চায়তৰ সমূহ কংগ্ৰেছী কৰ্মকৰ্তা, আপোনালোকৰ ডাবলং পঞ্চায়ত সমূহ কৰ্মকৰ্তা
আপোনালোকক মোৰ হিয়া ভৰা আশীৰ্বাদ আৰু ভাল যাচিলোঁ। এতিয়া নিৰ্বাচনী বতৰত বহুত কথা ওলায়, কিন্তু সেইটো সময় লাগে। নিৰ্বাচনী কাৰ্যালয় অপেনিং কৰাৰ যিহেতু সময় পোৱা নাযায়। বহুতো কথা আমাৰ ভিতৰত আছে, আপোনালোকক বুজাই দিলে আপোনালোকে হয়তো বুজিব পাৰিব। কংগ্ৰেছ দল আৰু বিজেপি দল কি দল? আমাৰ দলৰ যি আদৰ্শ, ত্যাগৰ আদৰ্শ। আমাৰ দল হ'ল এটা আদৰ্শবান, সংস্কৃতিবান আৰু আত্মবলিদান লোৱা এটা দল। আৰু বৰ্তমান যি দল, এই দলটো যে বিজেপি দল, যি দল দেশখন বিপদত পৰিচালিত কৰি আমাৰ দেশৰ যি সৰ্বনাশ কৰিলে, সেই দলৰ প্ৰতি আপোনালোকৰ দুএষাৰ কথা নক'লে নহ'ব। ক'ব গ'লেতো বহুত কথা আছে। বৰ্তমান যে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, এওঁলোকৰ কথা ক'ব গ'লে বহুতো কথা। এওঁলোকৰ কেলেংকাৰী, এওঁলোকৰ চৰিত্ৰ, এওঁলোকৰ কাৰ্যকলাপ, এওঁলোকৰ নিয়ম নীতি ক'লে আমাৰ শেষ নহ'ব। বৰ্তমান দেশখন পৰিচালিত হৈছে এখন অন্ধকাৰ গৰ্ভৰ ফালে যাওঁতে। দেশৰ কোনো আইন শৃংখলা বলতে একোৱেই নাই। আপুনি কিবা আপত্তি কৰিলে, কিবা কেছ ক'লে, আপুনি যদি বিৰোধী দলৰ মানুহ হয়, আপোনাৰ কেছটো ডাষ্টবিনত পেলাই দিয়ে। ইনকুৱাৰী নহয়, একো নহয়। তাৰ প্ৰমাণ হ'ল আমাৰ খেলুৱৈ, ৱৰ্ল্ড চেম্পিয়ন, গ'ল্ড মেডেলিষ্ট পোৱা, নামটো মই পাহৰিলোঁ, হৰিয়ানাৰ ছোৱালীজনী, কুস্তিগীৰ, মনত পৰেনে? তেওঁ মেডেল জিতি আহি যেতিয়া ভাৰতবৰ্ষক প্ৰদৰ্শন কৰিলে, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মানে ক্ৰেডিট ল'বৰ কাৰণে তেওঁক তেওঁৰ ঘৰলৈ মাতি আনিলে। মাতি আনি কৰিলে, এওঁ মোৰ ছোৱালী, এওঁ মোৰ ছোৱালী। তেতিয়া সকলোৱে খুব পাবা দিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীজনক কিমান মহানতা, কিমান মহানুভৱ এজন নেতা পাইছোঁ যে খেলুৱৈসকলৰ লগত মই পৰিয়াল সম্পৰ্ক পাতি লয়। কিন্তু এই পৰিয়াল সম্পৰ্কৰ পিছফালে যে